টি টাইম উইথ সুকুৰালী। টি টাইম উইথ সুকুৰালী। সুকুৰালীৰ দোকানত গ্ৰাহকৰ হেতাও পৰা। দোকান খোলাৰ প্ৰথম দিনাই চকুৰৰ অথন্তৰ। আজি 4-5 বাৰ কৰি উঠাই দিলে, 6 বাৰ মানুহ বহিছে, 6 বাৰে উঠাই দিলে। এতিয়া মই লাষ্টত বন্ধ কৰিছোঁ, পিছত চকুৰালীয়ে ক'লে এছ ফৰ চাহ, এছ ফৰ চকুৰালী। এছ ফৰ চাহ, এছ ফৰ চকুৰালী। গ্ৰাহকেও ক'লে চকুৰালীৰ চাহ বঢ়িয়া হৈছে। তাৰ মাজত আহি পিনে এক কাপ চাহ খালোঁ, সঁচাকৈ বহুত ধুনীয়া হৈছে চাহখন। চকুৰালীৰ চাহ, চকুৰালী টাইপ। আপোনালোকে খালে নাই চাহ? খালে কেনেকুৱা খালে? চাহ বঢ়িয়া হৈছে, চাহ বঢ়িয়া হৈছে। মোৰ চলাৰ কোনো ৰাস্তা নাই, ঘৰ বাৰী একো নাই। মানুহে নাজানে মোৰ পৰিস্থিতিটো একদম বেয়া, মোৰ চলা কোনো ৰাস্তা নাই, ঘৰ বাৰী একো নাই। কিন্তু কিয় দোকান খুলিলে চকুৰালীয়ে? কি কৰি খাম এতিয়া? চলা কোনো ৰাস্তা নাই, উপায়হীন হৈ এতিয়া মাক খৰচ দিব লাগে ঘৰত, সৰু ভাইটি টিউশ্যন খৰচ দিব লাগে। 2টা কেছত আপোনালোকৰ সাংবাদিকে সোমাই দিছিলে জেলত। কাৰো ওচৰত হাত নাপাতাৰ হুংকাৰ দিলে চকুৰালীয়ে। বেয়া ৰাস্তাতো যোৱা নাই, গতিকে মই এইটো কৰি আছোঁ, মই কাৰ তাত হাত নাপাতোঁ। ৰাজনীতি কৰিব কিন্তু হিৰোপান্তি নকৰে চকুৰালীয়ে। নাই, মই ৰাজনীতিক চলাই থাকিম, কিন্তু অভিনয় বাদ দিছোঁ মই। নালাগে, আমাৰ সেইটো ভাল নালাগে, সেইটো আমি কৰা নাই। এইবাৰ কাকো ৰেহাই নিদিয়ে চকুৰে। জানো মই যদি ৰেহাই হ'লে হয় মই আগতে ক'লো হয় যে মই কিবা এটা ব্যৱস্থা কৰি, মই নিজৰ ঘৰ বাৰী নাই, মোক দিয়ক, তেনেহ'লে মই চাহ দোকান কেতিয়াও নিদিলোঁ হয়। চাহ দোকানৰ বাবে মামাৰ পৰা সহায় নিবিচাৰে চকুৰালীয়ে। কিন্তু মই কেতিয়াও নকওঁ যে মামা আমাক দিয়ক সেইটো, কিন্তু মামাই যদি কৰে আমি ল'ম, আমি কোৱা নাই যে আমি নলওঁ। চকুৰালীৰ চাহ খাবলৈ লখিমপুৰৰ পৰা আহিল গ্ৰাহক। লখিমপুৰৰ পৰা চাহ খাব হৈছে এজন আমাৰ লগত আছে। কেনে অনুভৱ চকুৰালী? বহুত আনন্দিত হৈছোঁ, আৰু ইয়াত আহি চালোঁ মানুহৰ যি ভিৰ। কিন্তু গুৱাহাটীতেই নহয়, লখিমপুৰতো হ'ব চকুৰালীৰ দোকান। যদি চকুৰালী বিচাৰে তেতিয়া আমি খুলি দিব পাৰোঁ, লখিমপুৰতো খুলি দিব পাৰোঁ। তাৰো লখিমপুৰতো বহুত মানুহ তাক ভাল পায়। দোকান খোলাৰ প্ৰথমটো দিনত কেনে হ'ল চকুৰৰ ব্যৱসায়? চকুৰালীয়ে কি ক'লে কাৰেণ্ট টেন অসমত? চাওক চকুৰালী এক্সক্লুচিভ। প্ৰিয় দৰ্শক, ইতিমধ্যে আমি উপস্থিত আছোঁ চকুৰালীৰ দোকানত, আৰু আজি বিশেষকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চকুৰালীও আছে। আৰু দেখিছে অতিকৈ তেখেতে ব্যস্ত হৈ পৰিছে, গ্ৰাহকৰো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। মই কেমেৰা পাৰ্চন ডিজুক অনুৰোধ কৰিম, গ্ৰাহকৰ কিছু ভিৰ। আপুনি চাহ খালে নাই চকুৰালীৰ? খাম। চাহ খাব? আপোনালোকে খালে নাই চাহ? খালে কেনেকুৱা খালে? চাহ বঢ়িয়া হৈছে, চাহ বঢ়িয়া হৈছে। ভালেই হৈছে চাহ। ৰুটিটো এতিয়া খোৱা নাই, খাম ৰুটি। আগতে চাহ খাইছিলে। চকুৰালী লাগিছে। এতিয়া আমি চেষ্টা কৰিম চকুৰালীৰ লগত কথা পাতিব। আহক। চাহটো ভালে বনাইছে, চাহ ভাল বনাইছে, বঢ়িয়া বনাইছে, ধুনীয়া বনাইছে, ভাল লাগিছে খাই। এয়া চকুৰালী আছে। গতিকে দোকানৰ পৰিকল্পনা ক'ৰ পৰা আহিল ইমান হঠাতে, আৰু বিশেষকৈ ৰাজনীতিৰ অভিকেন্দ্ৰ বুলি কয় দিছপুৰৰ ওচৰতে দোকান খুলিছা, ক'ৰ পৰাই চিন্তা চৰ্চাটো আহিল? চৰ্চাটো তেনেকুৱা নহয়, কিন্তু একচুৱেলি মই মানে মানুহে নাজানে মোৰ পৰিস্থিতিটো একদম বেয়া, মোৰ চলা কোনো ৰাস্তা নাই, ঘৰ বাৰী একো নাই। কি কৰি খাম এতিয়া? চলা কোনো ৰাস্তা নাই, উপায়হীন হৈ এতিয়া মাক খৰচ দিব লাগে ঘৰত, সৰু ভাইটি টিউশ্যন খৰচ দিব লাগে। 2টা কেছত আপোনালোকৰ সাংবাদিকে সোমাই দিছিলে জেলত, সেই তাৰিখ চলাই আছোঁ, নিজে খাব লাগে, ৰুম ভাড়া দিব লাগে। মই এইবিলাক কেনেকৈ মেনেজ কৰিম? একো চলা নাই, উপায়হীন হৈ মই কাৰো তাত হাত নাপাতোঁ। পিছত মই সিদ্ধান্ত ল'লোঁ যে মই এটা চাহ দোকান কৰি খাম। মইতো 500 টকাতো পাম পাৰ ডত। মোৰ 500 টকা হ'লে মই চলিব, তো মান্থলি আমাৰ 15,000 টকা আহিব। আমি খৰচবিলাক মেইনটেইন কৰি চলিব পাৰিম। নিজে ঘৰ বাৰীতো আছে, ভৱিষ্যতৰ কথা আছে। গতিকে ইমান দিন আৰু কেনেকৈ থাকিম? হাই ছেকেণ্ডেৰী পাছ কৰি যদি কোনো ৰাস্তা নাথাকে, মই বাধ্য হৈ কৈছোঁ, বেয়া ৰাস্তাতো যোৱা নাই, গতিকে মই এইটো কৰি আছোঁ, মই কাৰ তাত হাত নাপাতোঁ। আৰু ক'বলৈ গ'লে আপুনি ৰিয়েল হিৰোৰ দৰে কাম কৰিছে, যিহেতু চিনেমাও আপোনাৰ যথেষ্টখিনি আমি দেখিছিলোঁ, আপুনি অভিনয়ৰ লগতো জড়িত, আপোনাৰ শিল্পী মন এটা আছে। গতিকে দোকানৰ লগতে সেই আপুনি অভিনয়ো চলাই থাকিব নে? গান নাই, মই ৰাজনীতিক চলাই থাকিম, কিন্তু অভিনয় বাদ দিছোঁ মই। আপুনি অভিনয় বাদ দিছে? তো আপুনি কিয় অভিনয় ঘপক আমুৱাইছে নেকি কিবা? নালাগে, আমাৰ সেইটো ভাল নালাগে, সেইটো আমি কৰা নাই। আচ্ছা, আৰু বিশেষকৈ ৰাজনীতিটো বাদ নিদিয়ে আপুনি? ৰাজনীতি বাদ নিদিওঁ। কালিৰ পৰা বিভিন্ন মাধ্যমত খবৰ ওলাইছে যে ৰাজনীতিবিদসকলৰ বাবে কিছু ৰেহাই হ'ব ইয়াত, আৰু বিশেষকৈ দিছপুৰৰ ওচৰতে। নাজানো, মই যদি ৰেহাই হ'লে হয় মই আগতে ক'লো হয় যে মই কিবা এটা ব্যৱস্থা কৰি, মই নিজৰ ঘৰ বাৰী নাই, মোক দিয়ক, তেনেহ'লে মই চাহ দোকান কেতিয়াও নিদিলোঁ হয়। মই বেলেগ কিবা এটা ৰাস্তা, কিবা এটা হ'লে আমি ইনকাম কৰিলে হয়। মই চাহ দোকান কিয় ফুটপাথত আজি দিবলগীয়া হয়?
আজি মোৰ যদি বিচাৰি ল'ম সেইটো কোনোবাৰ মনত ভাবে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা মোৰ দ্বাৰা সেইটো নহয় যে মোক কিবা লাভান্বিত হ'ব নেকি চুকালি দিয়াতে মই সেইটো বিচাৰা নাই কেতিয়া কোনোবাই যদি কৰে সেইটো বেলেগ কথা কোনো নেতা পালি নেতা বা যি বন্ধু বান্ধৱী যোনেই পাৰে কৰিলে কৰিব নকৰিলে নাই মোক কাটা হাত নিবিচাৰিছোঁ মোক সেইটো দিয়ক মই কেতিয়া মই 10 টকা নিবিচাৰিও মই কৰ্ম কৰোঁ নিজে সংগ্ৰাম কৰি আছোঁ নিজে পঢ়া শুনা কৰিছোঁ নিজে সংগ্ৰাম কৰি যাম মই এই 5 টকাৰ চাহ বিক্ৰী 10 টকাৰ চাহ বিক্ৰী কৰি যাম আমি আমাৰ বেছি সপোন আমাৰ দেখা নাই আমাৰ 500 টকা পাত্ৰ থাকিলে আমি মাহে 15,000 টকা আমি পাম এইটো আমাৰ থাকিলে হ'ল আমি খৰচবিলাক মেণ্ডেল কৰি আমি চলিব পাৰিম গুৱাহাটীত ৰুম লৈছা নেকি ইয়াতে ৰুম মানে এজনে আমাক দিছে ৰুম লোৱা নাই আজি ইয়াতে 4 টকা দিছে সেইটো উঠাই দি আছে পুলিচে এতিয়া আমি ক'ত দিম এতিয়া আজি উঠাই দিছে নেকি পুলিচ আজি 4-5 বাৰ গৈ উঠাই দিলে 6 বাৰ মানুহ বহিছে 6 বাৰে উঠাই দিলে এতিয়া মই লাষ্টত বন্ধ কৰিছোঁ পিছত এই হোটেলৰ মালিকক মই ক'লোঁ এতিয়া মোৰ বস্তুবিলাক পেলাই দিব লাগে আপুনি দয়া কৰি মোক আজি আমাক আপোনাৰ সন্মুখত আমাক অলপ বহিবলৈ কাৰণে আমাক ঠাই দিয়ক আমি বস্তুবিলাক সামগ্ৰীবিলাক বিক্ৰী কৰোঁ সিহঁতে পিছত আমাক দিছে পাৰ্মিশ্যন আজিৰ কাৰণে এইটো আমি কৰিলোঁ কিন্তু কালি কি হ'ব এতিয়া এইটো বস্তুটো মুখ্যমন্ত্ৰীয়ে গম পায় নে নাপায় আপুনি অনুৰোধ কৰিব নেকি মই কেতিয়াও অনুৰোধ নকৰোঁ আমি কাৰণ আমি 4 টকাৰ কাৰণে যে মামাক সহায় বিচাৰোঁ মামা সহায় বিচাৰিলে মই আগতে বিচাৰিলে হয় তেতিয়া মই 4 টকাৰ কাৰণে কিয় কৰিব লগা হয় মামাৰ সহায় নালাগে মই সেইটো কৰে ভাল কথা কিন্তু মই কেতিয়াও নকওঁ যে মামা আমাক দিয়ক সেইটো কিন্তু মামাই যদি কৰে আমি ল'ম আমি কোৱা নাই যে আমি নলওঁ যোনেই দিব আমি ল'ম আমি বিচৰা নাই কিন্তু আমি নিবিচাৰোঁ কিন্তু যদি দিয়ে আমি ল'ম এইটো আমাৰ কথা এতিয়া আজি মানুহখিনিয়ে আপুনি বিভিন্ন কাষ্টমাৰ কৈছে আজি চাহ আপোনাৰ ভাল হৈছে আজিৰ দিনটোৰ বিক্ৰী কেনেকুৱা মোটামুটি হৈ আছে খালি চাহ বিক্ৰী কৰি আছোঁ বেলেগ বস্তুটো এনেকৈ আছেই পুৰি বিৰিয়ানী পুৰি কেইটামান বিক্ৰী হ'ল বাকীখিনি আছেই পৰি চাহটো খালি অলপ বেছি বিক্ৰী হৈছে মানুহে চাহ খাই ভাল পোৱা বুলি কৈছে চকুৰালি চাহ বুলি নাম দিছে কেনেকুৱা কি অনুভৱ হৈছে টি টাইম উইথ চুকুৰালি চাহ দোকানৰ নাম মই বেনাৰ বনোৱা নাই এইকাৰণে মানে আমাৰ জাগাটো কনফাৰ্ম হোৱা নাই মই বেনাৰ কেনেকৈ বনাম সেইকাৰণে বনোৱা নাই দোকানখনৰ নাম আৰু এবাৰ কৈ দিব নেকি টি টাইম উইথ চুকুৰালি এইটো টি টাইম উইথ চুকুৰালি অৰ্থাৎ মানে চাহ খালে চকুৰালিৰ লগত হয় মানে চাহৰ লগত চুকুৰালি জড়িত আছে সদায় আছে হয় এছপৰ চাহ এছপৰ চুকুৰালি এতিয়া কিবা ক'ব নেকি চকুৰালিৰ এই প্ৰচেষ্টাক লৈ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল হৈছে বহুত ভাল হৈছে ঠিকে আছে ভালে প্ৰচেছ তেখেতে যিটো হাতত লৈছে ভালে কৰিছে গতিকে তেখেতৰ উন্নতি কামনা কৰিলোঁ আৰু সেইখিনিয়ে ঠিক আছে তেনেহ'লে আহিছোঁ আৰু সদশেষত কিবা ক'ব নেকি দোকানত আহক মানুহ মই সকলো মানুহে খাই আছে বহুত মই শুনা পালোঁ তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মইতো আৰু ইয়াৰ বাহিৰে একো নাই যে আজি 10 টাকা চাহ খাৱাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত লাষ্টগেটৰ মানুহ বেছিভাগ নাই ইয়াত ইমান মানুহ নাই কোনোবা হাতীগাঁৱৰ পৰা আহিছে কেতিয়াবা জালুকবাৰীৰ মানে গুৱাহাটীৰ মহানগৰীৰ পৰাই আহিছে বহুত ধৰণৰ পৰাই চাহ খাবলৈ মানে য'ত যেনে আছে গাড়ী ভাড়া কৰি কৰিলেও 10 টাকা চাহ খাবলৈ আহিছে এইটো মোৰ সেইটো কাৰণে মই ধন্যবাদ দিছোঁ একাপ চাহ খোৱাৰ বেছি ডাঙৰ কথা নহয় সন্মান যে কৰিছে মোক সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ থেংক ইউ ইট ইজ মাই প্লেজাৰ News Expo Current na Sound.